পেহেলগামৰ ঘটনাক লৈ সৰ্বত্ৰে দুখ প্ৰকাশ দেশবাসীৰ। সন্ত্ৰাসবাদীয়ে প্ৰাণহানি কৰা সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনালে ডিব্ৰুগড়বাসীয়ে। ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নাৰকীয় ঘটনাত সমগ্ৰ দেশবাসীৰ লগতে বিশ্ববাসীয়ে দুখ প্ৰকাশ কৰি মৃত লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চিৰবৈৰী পাকিস্তানক উচিত শিক্ষা প্ৰদান কৰি সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ বাবে দেশৰ প্ৰশাসন যন্ত্ৰক আহ্বান জনায়। পেহেলগামত 22 এপ্ৰিল দিনাখন যি আপোনাৰ ঘটনা হ'ল তাৰ প্ৰতিবাদে আমি ৰেলীটো ল'লোঁ। আৰু কাৰণ হৈছে আজি আমি খুবেই গোটেই সমগ্ৰ ভাৰতে দুখ পাইছে যে এই ঘটনাটো হোৱাৰ কাৰণে। তাত যি সৰু ল'ৰা ছোৱালী সন্মুখতে তেওঁলোকৰ দেউতাক মাক হেৰাইছে, কিন্তু আমি চবেই দুখ পাইছোঁ। আৰু আমাৰ ভাৰত চৰকাৰে একদম কিবা সঠিক নিৰ্ণয় এটা ল'ব লাগে, যাতে এই ঘটনাবোৰ যাতে আমাৰ ভাৰতত যাতে আগে পিছে দেখি থাকোঁ, কাশ্মীৰত আমি শুনি থাকোঁ বাতৰি মতে, সেইখিনি যাতে নহয়। ডিব্ৰুগড়তো মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ আৰু ডিব্ৰুগড় প্ৰগতি শাখাই পেহেলগামৰ ঘটনাক একেমুখে সমালোচনা কৰি 1 মিনিট মৌন প্ৰাৰ্থনা কৰি মম জ্বলাই মৃত লোকসকলক শ্ৰদ্ধাঞ্জলি জনায়। ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টিৰ পৰা থানা চাৰিআলিলৈকে মৌল সমদলেৰে মৃত সকলোৰে আত্মাৰ সদ্গতি কামনা কৰি দেশত পুনৰ যাতে এই ধৰণৰ নাৰকীয় ঘটনা সংঘটিত নহয় তাৰে কামনা কৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই দুখ প্ৰকাশ কৰে। नमस्कार, आज हम मारवाड़ी युवा मंच डिब्रूगढ़ ब्रांच, डिब्रूगढ़ ग्रेटर और डिब्रूगढ़ प्रगति की तरफ से हम हमारे 22 अप्रैल कश्मीर में पहलगाम में जो हादसा हुआ उस पर जितने भी लोगों ने अपनी जान गंवाई है, ये काफ़ी कोई अच्छा काम नहीं हुआ। तो हम सब आज उनके आत्मा के शांति के लिए हम आए, उन्हें श्रद्धांजलि देने के लिए आए। हमारा युद्ध किसी से भी नहीं है, लेकिन जिनकी भी जान जा रही है, हम बस ईश्वर से उनके श्रद्धांजलि चाहते हैं और चाहते हैं कि उनकी आत्मा को शांति मिले। हम सब उनके परिवार के साथ खड़े हैं और हमसे जो भी हो पा रहे हैं हम उनके शांति के लिए हमेशा आगे बढ़ के रहें।